মুখ্যমন্ত্ৰীৰ পৰা যিটো জনামতে আগৰ যিটো কোম্পানী এই কোম্পানীৰ দ্বাৰা এই কাম নহ'ব এতিয়া নতুন এটা টেণ্ডাৰ প্ৰচেছ হ'ব টেণ্ডাৰ প্ৰচেছ মতে কামটো আৰম্ভ হ'ব অতি সোনকালে আৰম্ভ কৰিবৰ কাৰণে ব্যৱস্থা লৈছে টেণ্ডাৰ প্ৰচেছটো হ'লে এটা দীঘলীয়া সময় একো দীঘলীয়া নহয় কাৰণ যেতিয়া টেকনিকেল কাৰণ 6 মাহলৈকে থাকে বুলি কৈছে এইটো একচুৱেলি তেনেকুৱা চিষ্টেম আছে কিছুমান চিষ্টেমত এইটো 6 মাহ কথা কোনো প্ৰশ্ন নুঠে এইবোৰ কাৰণ নিজে চাইণ্ডাৰ মই গম পোৱা মতে নিজে চাইণ্ডাৰ এইটো কাৰণে একো ব্যৱস্থা ল'ব পাৰে যদি চাইণ্ডাৰ নকৰিলে অলপ দিগদাৰ এইটো শাস্তিমূলক হিচাপে লোৱা ছিকিউৰিটি ডিপজিট কৰি থোৱা হয় এই যেতিয়া আপুনি কাম যদি সম্পূৰ্ণ কৰিব নোৱাৰিলে ছিকিউৰিটি মনিটো প্ৰফিট এইটোৱে শাস্তি যোৰহাট মাজুলী দলং 5 ছেপ্টেম্বৰৰ বন্ধ হৈছে 5 ছেপ্টেম্বৰ বন্ধ হোৱাৰ লগে লগে মই 6 ছেপ্টেম্বৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী চেণ্ট্ৰেল মিনিষ্টাৰ গডকাৰী ডাঙৰীয়াক আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দেৱক মই অৱগত কৰিছোঁ আৰু মেইলযোগেও মই পত্ৰ প্ৰেৰণ কৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই পত্ৰৰ যোগেও জনাইছোঁ আৰু মই নিজেও লগ কৰি 2-3বাৰ এতিয়ালৈকে অৱগত কৰা হ'ল আৰু মই আজি প্ৰতিদিন পেপাৰত দেখা পালোঁ যে এজন সাংসদে মুখ্যমন্ত্ৰীক লেখাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে গুৰুত্ব দিছে বুলি কৈছে এই সাংসদজনে মই ক'ব বিচাৰিছোঁ 5 তাৰিখে মোৰ দলং কাম বন্ধ হৈছে তেখেতে 26 তাৰিখে হাৰ পাইছে আপোনালোকে চাব মোৰ যিমান আপোনালোকৰ 9 তাৰিখে মই প্ৰত্যেকটো মুখ্যমন্ত্ৰী চেণ্ট্ৰেল মিনিষ্টাৰ গডকাৰী ছাৰ আৰু আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাইছোঁ আৰু মই ক'ব বিচাৰোঁ যদি প্ৰকৃততে যদি মাজুলীৰ প্ৰতি তেখেত আন্তৰিকতা থকাহেঁতেন ইমান ডাঙৰ মানুহজন তেখেত জানে যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিমৰ এই ব্ৰিজটো যোৰহাট মাজুলী দলঙৰ ব্ৰিজটো তেখেতে প্ৰধানমন্ত্ৰীক ক'ব লাগিছিল আমাৰ চেণ্ট্ৰেল মিনিষ্টাৰক ক'ব লাগিছিল তেখেতে এই কলকটো কোৱা নাই নোকোৱাকৈ আমাৰ মুখ্যমন্ত্ৰী এবাৰ চিঠি লিখিলে 26 তাৰিখে সেইটোতে কিছুমান নিউজে দিছে যে তেখেত কোৱাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে দিল্লীলৈ চিঠি দিছে মই বিধায়ক হিচাপে মই যিটো কৰণীয় কাম মই কৰিবলগীয়াটো মই কৰি আছোঁ আৰু মই আশা আৰু বিশ্বাস আছে মুখ্যমন্ত্ৰীৰ প্ৰতি আৰু তেখেতৰ দিনত এই কামবোৰ সম্পূৰ্ণ হ'ব আৰু মোৰ বিশ্বাস আছে টেকনিকেল মানুহ এইটোৰ যিটো তেখেতসকলে টেকনিকেলে জানে টেকনিকেলে যেতিয়া কৰাৰ কাৰণে এইটো কৰা হৈছে আৰু যিমান বগীবিল দলং আমাৰ যিমান কিলোমিটাৰ আছে আমাৰ ইয়াত ইমান এইটো সম্ভৱ হোৱাৰ কাৰণে এইটো কৰা হৈছে নতুন টেণ্ডাৰ কেতিয়া হ'ব নতুন টেণ্ডাৰ প্ৰচেছ হ'ব এইটো প্ৰচেছত যাব আৰু সেইমতে হ'ব আপুনি দেৰি হোৱা নোহোৱাটো আপুনি যদি আপুনি যদি ইঞ্জিনিয়াৰো হয় ডক্টৰো হয় আমাৰ এইটোৱেতো প্ৰব্লেম হৈছে এতিয়া মেডিকেলত আমাৰ মানুহবোৰে ডক্টৰো হয় চব হৈ যায় ইঞ্জিনিয়াৰো হয় এই চিষ্টেম হ'লেতো আৰু এইটো কাৰণে এতিয়া ডক্টৰ নথকা হ'ল আল্টিমেটলি মোক গালি দিয়ে আপোনালোকে নিজে এতিয়া গম পাইছে মাৰপিট কৰিব ডক্টৰক খেদিব এইটো কাৰণে এতিয়া বাহিৰৰ পৰা 2-এজন আহিও গুচি যায় এইটো আমাৰ লোকেল মানুহৰ দুখ এইটো কাৰণে চবকে আমি মৰম কৰি আমাৰ কামবোৰ আদায় কৰাটো আমাৰ দায়িত্ব চাওক মই এজন কণ্ট্ৰেক্টৰ যেতিয়া এই ৰাস্তাটো মই কমপ্লিট নকৰিলোঁ এই বিল্ডিঙত কমপ্লিট নকৰিলোঁ এই মই চাইণ্ডাৰ কৰিছোঁ মোৰ বস্তু মই নিজে লৈ যাবই যি কণ্ট্ৰেক্টৰ এইটো কাম নকৰোঁ বুলি বাদ দিছে তেখেতৰ বস্তু নিজে লৈ যাবই এইটো আপুনি মই কৈতো লাভ নাই কনফাৰ্ম মানে চাইণ্ডাৰ কৰাটো কনফাৰ্ম মাজুলীবাসী এইটোকে জানিব বিচাৰিছে যে ইউ পি ষ্টেট ব্ৰিজ কৰ্পৰেশ্যন যিটো মূল ঠিকাদাৰ প্ৰতিষ্ঠান সেইটোৱে কামটো কিয় এৰি দিলে বদ্ৰীয়ে কনষ্ট্ৰাকশ্যনৰ লগত
কিবা অৰ্থনৈতিক সংঘাত নে তেওঁলোকে কামটো ভালকৈ নাই কৰা বা তেনেকুৱা ধৰণৰ কিবা এটা সন্দেহৰ আৱৰ্তত তেওঁলোকে কামটো এৰিবলৈ বাধ্য হৈছে কাৰণ 3 বছৰ কমপ্লিট কাম কৰাৰ পাছত বৰ্তমান সময়ত কামটো আধৰুৱাকৈ এৰি দিয়াটো মাজুলী মানুহৰ আচলতে তেওঁলোকে এৰি যোৱা কামত আচলতে খুঁত আছে নেকি এইটো এই বস্তুটো মানে প্ৰশ্ন মই চাওক তেখেতসকলে যিধৰণে মই বিশেষ গম পোৱা মতে যিটো বিলো মাৰিছে এই বিলুৰ ৰেটত সম্ভৱ নহয় মোৰ জনাৰ মতে কাৰণ এইটোৰ কাৰণে নিজেই তেখেতসকলে গুচি যাবলৈ বাধ্য প্ৰতিজন ব্যক্তিৰে আছে আৰু মাননীয় বিধায়ক ডাঙৰীয়াৰ নেতৃত্বত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কাম কাজ অব্যাহত ৰাখিছে দলংখনক লৈ এই কাম কাজখিনিও আপোনালোকে সকলোৱে জানে মাননীয় মাজুলীৰ সন্মানীয় জনসাধাৰণে জানে কিন্তু বিশেষ কাৰণত যোৱা এই মাহৰে 5 তাৰিখৰ পৰা এই দলংখনৰ নিৰ্মাণ কাৰ্যত এটা স্থবিৰতা আহিছে আৰু যিটো স্থবিৰতাক লৈ মাননীয় বিধায়ক ডাঙৰীয়া নিৰন্তৰভাৱে যোৱা 5 তাৰিখৰ পৰা তেখেতে কৰিবলগীয়া পদক্ষেপখিনি গ্ৰহণ কৰি আহিছে আৰু তাৰ আধাৰত ইতিমধ্যে আপোনালোকে সকলোৱে অৱগত হৈছে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা পদক্ষেপ গ্ৰহণ কৰিছে আৰু বিধায়ক ডাঙৰীয়াই যোৱা সময়খিনিত আজি 28 তাৰিখ হ'ল যোৱা 5 তাৰিখৰ পৰা আজি তাৰিখলৈকে তেখেতে এই ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে ধৰণৰ আপোনালোকৰ সন্দেহৰ অৱকাশ আছে সেইটো আমি এনকুৱাৰী বিচাৰিব লাগিব সকলোৱে বিচাৰিব লাগিব আমি কৈ আছোঁ আমি ইয়াৰ পৰা আঁতৰত নহয় খালি প্ৰতিবাদৰ মাধ্যমটো বেলেগ ধৰণৰ আজি আমি যিহেতু চৰকাৰী পক্ষৰ লগত আছোঁ দল হিচাপে সেই প্ৰতিবাদৰ মাধ্যমটোৱে হৈছে আমি কাৰলৈকে পত্ৰ লিখিছোঁ কেনেধৰণে প্ৰেছাৰাইজ কৰিছোঁ এই সকলোখিনি কাম আমি কৰি আছোঁ ৰাজপথৰ প্ৰতিবাদৰ কথা কোৱা নাছিলে নাই সেইটো ৰাজপথৰ প্ৰতিবাদৰ কথা আমি নাই সেইমতে আমি কাগজ পত্ৰ প্ৰেৰণ কৰিছোঁ নাই প্ৰতিবাদ হ'ব বুলি কৈছোঁ আৰু সময় দিছিলে 3 দিন তাৰ কাগজ পত্ৰ আমি লিখা আছে আপোনালোকে উপায়ুক্ত কাৰ্যালয়ত আয়ুক্তৰ কাৰ্যালয়ত বিচাৰিলেও পাব আমি সেই ব্যৱস্থাখিনি আমি কৰি আছোঁ দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ লগত যিটো ক্লেছ আছে বা NHCI তেওঁলোকৰ লিডাৰশ্বিপ দি আছে আৰু গভৰ্ণমেণ্টে ফাণ্ডিং কৰিছে আপুনি এটা কথা কৈছে যে দলংখনৰ যিটো টকা পইচা নিৰ্ধাৰণ কৰা হৈছে সেইটো বগীবিলৰ লগত আপুনি কম্পেয়াৰ কৰি কৈছে কম হ'ব পাৰে নে বেছি হ'ব পাৰে এই সমস্ত কথাখিনি হৈছে বিভাগ এটাই নিৰূপণ কৰা কথা মই বা আপুনি এই কথাখিনিৰ লগত জড়িত হ'ব নোৱাৰে কিন্তু চৰকাৰখনৰ এটা ৰেছপন্সিবিলিটি আছে মাননীয় বিধায়ক ডাঙৰীয়াই সেই কামটোকে নিৰন্তৰভাৱে কৰিছে যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰি থকা মাজুলী যোৰহাট সংযোগী দলংখন মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ নিচিনাকৈ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ ইয়াত সময়মতে ইয়াতে কোনেও ৰাইজে শংকা কৰিব নালাগে তাৰ কাৰণে বিধায়কে যেনেধৰণে সকলোলৈকে যি ব্যৱস্থা কৰিব লাগে সেই কামখিনি যোৱা 5 তাৰিখৰ পৰা যোৱা 25 তাৰিখলৈকে কৰি আছে নিৰন্তৰভাৱে প্ৰচেষ্টা কৰি আছে সেই কথাখিনিকে আপোনালোকৰ মাধ্যমৰ জৰিয়তে ৰাইজক অৱগত কৰিব বিচাৰিছে আৰু মাজুলীবাসী ৰাইজে কোনো কাৰণত শংকা কৰিব নালাগে যে এই দলংখন নিৰ্মাণ কাৰ্য স্থবিৰ হ'ব নেকি ৰৈ যাব নেকি কাৰিকৰী যিবিলাক দিশ সেইবিলাক কথা আপোনালোকেও জানে যে এইবিলাক এটা ওপৰ লেভেলত মানে ডিপাৰ্টমেণ্টেল লেভেলৰ গোটেই কথা বতৰা কিন্তু বিধায়কগৰাকীৰ যিটো দায়বদ্ধতা আছে জনসাধাৰণে তেখেতক নিৰ্বাচন কৰি পঠিয়াইছে তেখেতে জনতাক পৰা আঁতৰত থাকি কেতিয়াও থাকিব নোৱাৰে জনতাৰ লগত থাকি এই দলংখন নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰিবৰ বাবে তেখেতে অহৰহ প্ৰচেষ্টা কেন্দ্ৰীয় চৰকাৰৰ লগত অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কৰিছে যাৰ আধাৰত যোৱা 26 তাৰিখৰ দিনা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পথ পৰিবহণ বিভাগৰ ইউনিয়ন মন্ত্ৰীলৈকে পত্ৰ প্ৰেৰণ কৰিছে গতিকে আপোনালোকে নিশ্চিতভাৱে আপোনালোকেও সহযোগ কৰক এই সপোনৰ দলংখন আমি কোনো কাৰণত ৰখিবলৈ দিয়াৰ কথাটো আহিবই নোৱাৰে এই নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ কৈছে তেনেকেই সম্ভৱ হৈ উঠিব নিৰ্মাণ কাৰ্য যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।